এটা বস্তু জানিব লাগিব যে বৃত্তৰ কালি, বৃত্তৰ পৰিধি আৰু বৃত্তৰ সৰ্বমুঠ। এইটোতো জানাই এই বস্তুটো যিটো আছে বৃত্তৰ ভিতৰত থকা যদি আমি বৃত্ত এনেকা আঁকো, এই ভিতৰত এই কেন্দ্ৰক যদি কৰি লোৱা এনেকে, এই ইয়াৰ পৰা এনেকে যদি গোটেইখিনি প্লেনটো চোৱা কিমান ডিগ্ৰী হ'ব, 360 ডিগ্ৰী। কেনেকে হয় আমি জানো, এনেকে এটা চিধা লাইন যদি আঁকি দিয়া হয়, এটা লাইনৰ ওপৰত কিমান হয়, 180 কে হয়, 180 ডিগ্ৰী কে, তলতো হ'ব 180 ডিগ্ৰী, টোটেল কিমান হৈ যাব 360 ডিগ্ৰী। তোমাৰ এইটো না, এই বস্তুটোৱে আমাৰ কিয় ক্ষেত্ৰত, চকাৰ ক্ষেত্ৰত ধৰি লোৱা, তাৰপিছত ঘড়ী, তোমাৰ ঘড়ীটো যিটো ন, ঘড়ীটোৰ ক্ষেত্ৰতো এনেকে 1 2 কে গোটেই 12, এইখিনিত 12 থাকে নে, 12ৰ পৰা 1 2 এনেকে ঘূৰি ঘূৰি আহি আহি কিনে আকৌ 12 যদি পায় কিমান ডিগ্ৰী হ'ব, 360 ডিগ্ৰী। এইটো কুৱেশ্যন পাবা তোমালোকে। আৰু এই যে আৰ, ব্যাসাৰ্ধ মানে কি বুজায়, যদি এটা বৃত্ত বনোৱা, বৃত্তৰ এটা কি থাকে, কেন্দ্ৰ থাকে, কেন্দ্ৰৰ পৰা এই বৃত্তৰ যিটো এইটো সীমা, এইটো বৃত্তৰ আঁচটো আছে, ইয়ালৈকে যিটো আঁচ আমি টানি দিওঁ এইটোকে কি হয়, ব্যাসাৰ্ধ। আৰু যদি পুৰা থাকে, এটা সীমাৰ পৰা কেন্দ্ৰৰ মাজেৰে গৈছে আৰু ইফালে যদি পাৰ হৈ গৈছে, এইটো কি কোৱা হ'ব, ব্যাস। ব্যাস আৰু এইখিনি ইয়াৰ পৰা এইখিনি ব্যাসৰ কি হয়, আধা হয়, সেইকাৰণে ব্যাসাৰ্ধ, ব্যাসৰ অৰ্ধ। আৰু দুটা এইটো পুৰা দীঘল থাকিলে এইটো ব্যাস বুলি কোৱা হয়। গোটেইখিনি হলো ব্যাস, ব্যাসৰ আধা, ব্যাসাৰ্ধ, ব্যাসাৰ্ধ ব্যাসৰ আধা। তো এইটো হৈ গ'ল। ইয়াৰ পিছত জানিব লাগিব কালি আৰু পৰিসীমা। পৰিসীমা বুলি ক'লে সাপোজ ধৰি লোৱা এই খাৰু, খাৰু এইটো বৃত্ত মানে কি, খাৰু চেপ, তোমাৰ ৰিং হয় নাই, তোমাৰ চাইকেলৰ চকাটো, এই গোটেইকেইটা কি হয়, বৃত্ত হয়। এই বৃত্তটো বনাবৰ কাৰণে যদি মই সূতাৰে জোখো, ইয়াত সূতা দি কিনে এনেকে ফিতাৰে যদি এনেকে জোখা হৈছে পুৰা এনেকে এক পাক এইখিনি যদি জোখো, কিমান দীঘল হ'ব তাৰমানে, এইটো কি বুলি কোৱা হ'ব, পৰিধি। বুজি পাইছা, মানে মই যদি ইয়াতে ষ্টাৰ্টিং পইণ্ট লওঁ আৰু ইয়াৰ পৰা যদি মই এনেকে জুখি যাওঁ ফিতাৰে, তাৰে জুখি গ'লে মানে এইটো কিমান দীঘল হ'ব, এইটো হৈছে তাৰ পৰিধি। এতিয়া কালি মানে কি, কালি মানে যদি চোৱা যায়, কালি মানে হৈছে যদি আমি এই খাৰুটো এটা জাগাত থৈ দিম, এই খাৰুটোৱে কিমানখিনি জাগা আগুৰি থাকিব, এই ভিতৰৰ জাগাখিনি, এই মাটি কিমান মান আগুৰি আছে, ঠাই কিমান মান আগুৰি আছে, সেইখিনি হ'ব তাৰ বৃত্তটোৰ কালি। বুজি পালা, ভিতৰৰ জাগাখিনি কি হয়, কালি হয়, কিন্তু বাহিৰত যদি আমি কিবা ফিতাৰে জোখো, কিমান দীঘল, কিমান ঘূৰণীয়াটো কিমান দীঘল আছে, এইটো কি হ'ব, পৰিধি। ঠিক তেনেকে এইটো যদি বৰ্ডটো চোৱা, যিকোনো বস্তুতে পৰিধি বা পৰিসীমা, এইটো যদি মই এই চাৰিটো চাইড যদি এনেকে ফিতাৰে জোখা হয়, তেতিয়াহ'লে এইটো হ'ব পৰিসীমা তাৰ আয়তন। আকৌ যদি এই মাজত কিমান জাগা আছে, মাটিকালি কিমান আছে যদি জোখা হয়, সেইখিনি হ'ব ইয়াৰ কাৰণে কালি। কালি মানে মাজৰ জাগাখিনি, আৰু পৰিসীমা মানে গোটেইটো কিমান দীঘল হয়, মানে জোখা হয়, জুখিলে চাৰিসীমাটো কিমান হয়, চাৰিসীমা, ইয়াত চাৰিসীমা ক'বই নোৱাৰি, চাৰিটা সীমা নাই, ইয়াতে চাৰিসীমা আছে, এইটো ইয়াত পৰিধি হৈছে। কি এইখিনি বস্তু যেনেকে ইয়াতে কেইটামান কনচেপ্ট বুজিলা তোমালোকে, এইটো ইয়াৰ পৰা ইফালে গ'লে মানে এইটো কি আছিলে, ব্যাসাৰ্ধ, পুৰা হলে মানে ব্যাস। এই যে যদি তোমালোকে যদি সাপোজ ধৰি লোৱা চাইকেল, চাইকেল আছে, চাইকেলৰ কি থাকে, মাজৰ পৰা এনেকে কি থাকে, এইবিলাক আঁচ, এইবিলাক আঁচ বিলাক কি, স্পক হয়নে, আমাৰ জাতীয় পতাকা তাতে চক্ৰটো আছে, আছে নাই, তো এইবিলাক কি হয়, এইবিলাক হৈছে ব্যাসাৰ্ধ, এটা গোটেইকেইটা কি হয়, ব্যাসাৰ্ধ। আকৌ মই কি কৰো, যদি এনেকে মাজৰ পৰা এনেকে কাটি দিয়া হৈ যায়, তেতিয়াহ'লে এইটো কেন্দ্ৰৰ মাজেৰে যাব লাগিব দেই, কেন্দ্ৰৰ মাজেৰে গ'লে এইটো হ'ব ব্যাস। কিন্তু যদি কেন্দ্ৰৰ মাজেৰে নাযায়, সাপোজ এটা মই ছবি বনালো য'ত কেন্দ্ৰৰ মাজেৰে যোৱা নাই, বৃত্ত এটা বনালো, বৃত্তৰ মাজত কি আছে, কেন্দ্ৰ আছে, কেন্দ্ৰৰ মাজেৰে আঁচটো যোৱা নাই, কিন্তু এটা সীমাৰ পৰা আৰু এটা সীমালৈ গৈছে, এনেকে আঁচ গৈছে। ইয়াতে কি কৈছিলো, এটা সীমাৰ পৰা আৰু এটা সীমালৈ গ'লে মানে এইটো কি হয়, ব্যাস। কিন্তু কাৰ মাজেদি যাব লাগিব, কেন্দ্ৰৰ মাজেদি। কেন্দ্ৰৰ মাজেদি নগলে মানে ইয়াক কি বুলি কোৱা হয়, ইয়াক জিয়া বুলি কোৱা হয় নাই, তুমি আহি গলা। আকৌ আমাক বাৰ্থডে বিলাক থাকে যে, বাৰ্থডে কেক কাটে, কেনেকে কাটে, চিধা চিধি এনেকে কাটে নে, কেনেকে কাটে, এটা শ্বেপ থাকে ন, এটা কাটাৰ ধুনীয়াকে, এইটো
ইয়াৰ পৰা এই এনেকে কাটি ওলাই দিয়ে এনেকে যেতিয়া কাটিবতো এনেকেও পাৰে তোমালোকে ইয়াতে দুই ধৰণৰ বস্তু পাবা হয়তো এনেকে কাটিব নহলে এনেকে কাটিব এনেকে কাটিলে এইবিলাক খণ্ড হয় এনেকে কাটিলে এইবিলাক কি হয় কলা হয় ৰং কলা নহয় এইবিলাকক কোৱা হয় কল আৰু এইবিলাকক কি হয় খণ্ড কলা কেতিয়া হয় যেতিয়া দুডাল ব্যাসাৰ্ধই কাটে বৃত্ত এটাক কোনে ছেদ কৰিব দুডাল ব্যাসাৰ্ধ দুটা ব্যাসাৰ্ধ থাকিব লাগিব আকৌ খণ্ড কেতিয়া হ'ব যেতিয়া এডাল জীয়াটো এটাই আছে এডাল জীয়াই যেতিয়া বৃত্তটোক কি কৰিব দুটা ভাগত ভাগ কৰিব তেতিয়াহ'লে কিহৰ সৃষ্টি হ'ব খণ্ডৰ সৃষ্টি হ'ব আৰু সদায় এটাই বস্তু মনত ৰাখিবা ডাঙৰ হলে সদায় মুখ্য বুলি কয় সৰু হলে গৌণ দুটা শব্দ পাব ডাঙৰটো মুখ্য সৰুটো গৌণ কিন্তু ডাঙৰটো হয় এইকাৰণে এইটো কোৱা হ'ব মুখ্য বৃত্ত খণ্ড মানে এইটো খণ্ড কাৰ খণ্ড হয় বৃত্তৰ হয় সেইকাৰণে বৃত্ত খণ্ড এইটো কাৰ কলা হয় বৃত্তৰ কলা বৃত্ত কলা সৰুটো গৌণ ডাঙৰটো হলে মানে কি হয় মুখ্য সৰুটো হলে মানে গৌণ তো এইটোৰ নাম হ'ব গৌণ বৃত্ত কলা আৰু ওপৰৰটো মুখ্যটো আগত লিখি ল'ব মুখ্য বৃত্ত কলা এইটো বৃত্ত কলা হল কি বৃত্ত কলা হ'ব এইটো মুখ্য হ'ব এইটো ডাঙৰটো হয় তো এইটো হ'ব মুখ্য বৃত্ত কলা আৰু এই সৰুটো কি হ'ব গৌণ বৃত্ত কলা এই কনসেপ্ট খিনি জানিব লাগিব তাৰপিছত আমি লাহে লাহে কোৱেশ্চন খিনি কৰি যাম এইটোতো খণ্ড মই কলা লিখিছো ন গৌণ বৃত্ত খণ্ড এইটো হলে খণ্ড হয় এইটো হলে কলা আমাৰ এইটো পিজ্জা বিলাকো এনেকে কাটা থাকে দেখাবে কিন্তু আমাৰ ৰুটি বিলাক এনেকে নাকাটো আমি ৰুটি কাবাক বলে মানে মাজৰ পৰা ছিঙি দিয়ে নাই ৰুটি যেনেকে টুকুৰা কৰা হয় সেইটো হলে খণ্ড হব পিজ্জাৰ শেপ কেক এইবিলাক কি হল আকৃতিত থাকিব কাটাটো কাটিবতো এনেকেও পাৰে কিন্তু ডিজাইনত এটা কাটে আৰু সেইটো বুজি পাইছা কি বনাই কিন্তু এইটো বনাব নালাগে কিন্তু বুজাইছিলো এইখিনি বুজি পাইছা এইটো লাগিব কিন্তু এই দুটা বনাই